নিজ ভেলুগুৰি গাঁও পঞ্চায়তৰ পৰা আপুনি কিমান ভোটত জয়ী? মই টোটেল ৩,২১৭টা পাইছো আৰু ২৮২৪টাত গীত কৰিছিলো। ৩৯৩টা দেখা পোৱা যায় যে সেইটো সমষ্টি পুৰণা যদি যোৱা যায় তেন্তে চামগুৰি দখলত আছিলে ৰখিব লৈছিল তাত কংগ্ৰেছৰ দুৰ্গ সম্পূৰ্ণৰূপে তছনছ হৈছে। সেইটোতো আৰু গোটেই সমগ্ৰ অসমেই গম পায় যোৱা আমাৰ যিটো নিৰ্বাচন হৈ গৈছে গতিকে এইকেইটা আছে আৰু তেওঁলোকে দিছে সেইকেইটা আৰু এৰিবতো নোৱাৰে ন গতিকে আমাৰ আজি খুব ভাল লগা দিন আমাৰ জিলা পৰিষদো ধুনীয়াকে ওলাই যাব হৈ আছে কাউন্টিং। আপুনি আশা কৰা ধৰণে ভোট পাইছেনে? যথেষ্ট এতিয়া কেনে ধৰণে ৰাইজৰ সেৱা কৰিব? এতিয়া যিখিনি আমাৰ চৰকাৰে কৰি আছে বিজেপি চৰকাৰে সেইখিনিতো সকলোৱে গম পাইছে যিখিনি অনাগত দিনত নতুনত্ব আহিব সেইখিনি মই ধুনীয়াকে ৰাইজৰ মাজলৈ লৈ যাম তেনেকে কাম কৰিম আৰু হয় কৰণীয়া দি থাকিব। আৰু এইবিলাক পঞ্চায়তৰ কেনেকুৱা ৱাৰ্ড আছে? মই ২৪ নং ভেলুগুৰি গাঁও পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ডৰ পৰা কেনেকুৱা লাগিছে? বহুত মানে বুজাব নোৱাৰা এটা মানে হেৰি আনন্দ লাগিছে। কিমান ভোটত আপুনি? মই ২৩৫টা ভোট পাইছো। ৪৩৫টা ভোট হৈছিলে তাৰে ২৩৫টা পাইছো আৰু এতিয়া যিহেতু আপোনাৰ ৱাৰ্ডটোৰ বাবে যথেষ্ট থাকিব মই এতিয়া ৰাইজৰ সহযোগতে মিলি পেলাই এতিয়া চৰকাৰৰ যিখিনি আঁচনি আছে সেই আঁচনিখিনি চাই মই ধৰক যিমানখিনি কৰিব পাৰো সেই গোটেইখিনি মই প্ৰায়খিনিয়ে মই ৰাইজৰ সহযোগত কৰি যাম আশা কৰিছিলো কাৰণ ৰাইজৰ গোটেইখিনি সহযোগ আছিলে মোৰ লগত সেইটো কাৰণে মই সহায় আশা কৰিছিলো।